মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল গছৰ ডালত খুলি চৰাইৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ডালত খুলি চৰাইৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল প্ৰথমে মই সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আজি এই আমাৰ অসমীয়াৰ যি ভোগালী বিহু এই ভোগালী বিহু উপলক্ষে মই অলপ চেষ্টা কৰিছিলোঁ যিবিলাক পৰিয়াল আৰ্থিকভাৱে জুৰুলা তেওঁলোকক মাছ এটা আৰু চাউল অলপ যাতে আগবঢ়াব পাৰোঁ সেয়েহে মই এইখিনিতে আগবঢ়াই যিখিনি মানুহে আৰ্থিকভাৱে আনিব নোৱাৰে বা তেওঁলোকৰ টকা পইচাৰ অভাৱ থাকে মই তেনেকুৱা পৰিয়াল চাই প্ৰায় 200 ঘৰ পৰিয়ালক এই বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ইয়াৰ লগতে এনেকুৱা আমাৰ যি এই ভোগালী বিহুটো আমি আমাৰ ধৰ্মীয় অনুষ্ঠান যিহেতু সেয়েহে মই আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীকে বা মোৰ দৰে যদি কোনোবা এনেকুৱা আছে যি দিব পাৰা তেওঁলোকেও ওচৰে পাজৰে আৰ্থিকভাৱে নোৱাৰাসকলক যাতে সহায় সহযোগ কৰে সেয়ে মই তেওঁলোকক অনুৰোধ জনাইছোঁ আৰু অৱশেষত আটাইলৈ ভোগালী বিহুৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাই সঁচাকৈ আমাৰ বৰসপা নিবাসী দয়াল দাস তেওঁ এইবাৰেই নহয় আজি প্ৰায় 4-5 বছৰমানৰ পৰা এনেকুৱাকৈ আমাৰ গাঁৱৰ যিখিনি গৰীব অতিকৈ গৰীব হয়তো এটা মাছ পুঠিও কিনাৰ কাৰণে সম্বল নাই তেনেকুৱা পৰিয়ালক অন্ততঃ ভোগালীৰ এসাঁজ খোৱাৰ কাৰণে আগবঢ়াই আছে অকল বৰসপাই নহয় আমাৰ ইয়াৰ আশে পাশে বিভিন্ন গাঁৱলৈ আগবঢ়াই আছে কিছু পৰিমাণে আমিও সহযোগ কৰি আছোঁ বা আমাৰ গাঁৱৰ কিছু ডেকাই তেওঁক সহযোগ কৰি আছে মানুহখিনিক চিনাকি কৰি এই ভোগালী বিহুৰ এসাঁজ খোৱাৰ কাৰণে দিয়াৰ সময়কণত সেইখিনিয়ে বিশেষ এতিয়া সকলোলৈ ধন্যবাদ থাকিল ভোগালী বিহুৰ ওলগ জনালোঁ এইখিনি